ইয়াত উপস্থিত সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আজি আমি শ্ৰীৰামপুৰ ব্লক বিপিএফৰ ফালৰ পৰা আজি মিডিয়া যোগে আমাৰ শ্ৰীৰামপুৰবাসী ৰাইজক যোৱা বিটিচি পৰিষদীয় নিৰ্বাচনত ৰাইজে যি সমৰ্থন ভালপোৱা স্নেহে আমাৰ বিপিএফৰ প্ৰতি দেখালে তাৰ প্ৰতি আমি কৃতজ্ঞতা প্ৰকাশ কৰিম। আমি শ্ৰীৰামপুৰ সমষ্টিবাসী প্ৰতিগৰাকী ৰাইজক বিভিন্ন জাতি ধৰ্মৰ মানুহক আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে যি আন্তৰিক মৰম স্নেহ আৰু ভালপোৱা বিপিএফৰ প্ৰতি দেখালে, তেখেতসকলৰ মৰম স্নেহে আজি শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিত বিপিএফৰ যি অভূতপূৰ্ব সমৰ্থন আৰু যি শক্তি যোৱা নিৰ্বাচনত আমি প্ৰদৰ্শন কৰিব পাৰিছোঁ, সেই অভূতপূৰ্ব সমৰ্থন আৰু শক্তি আগুৱাই লৈ যোৱাৰ কাৰণে এই শক্তিক প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত ৰাইজৰ সমৰ্থনক প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত আজি প্ৰতিগৰাকী ৰাইজে যি ত্যাগ স্বীকাৰ কৰি তেখেতসকলে আগুৱাই আহি আমাৰ বিপিএফক আগুৱাই লৈ গ'ল, তাৰ কাৰণে প্ৰতিগৰাকী জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে মানুহক আমি শ্ৰীৰামপুৰ ব্লক বিপিএফৰ ফালৰ পৰা তথা মই ব্যক্তিগতভাৱে প্ৰাৰ্থী হিচাপে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলক প্ৰতিগৰাকী ব্যক্তিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। তাৰ লগতে আমাৰ এই অভূতপূৰ্ব জনসমৰ্থন আদায়ৰ ক্ষেত্ৰত আমাৰ দলীয় সতীৰ্থসকল ব্লক কমিটিৰ, জিলা কমিটিৰ, কেন্দ্ৰীয় পৰ্যায়ৰ লগতে আমাৰ প্ৰাইমেৰী পৰ্যায় আৰু বুথ পৰ্যায়ৰ দলৰ সতীৰ্থসকলৰ যি একনিষ্ঠভাৱে কাম, তেখেতসকলে যিখিনি ত্যাগ স্বীকাৰ কৰি গৈছে, তেখেতসকলকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সাধাৰণ ৰাইজৰ পৰা সাধাৰণ ৰাইজ, যুৱ সমাজ, শিক্ষিত সমাজ, প্ৰতিগৰাকী ব্যক্তি লগতে আমাৰ বিভিন্ন দল সংগঠনেও আজি আহি আমাক যি জনসমৰ্থন আদায়ৰ ক্ষেত্ৰত জনসমৰ্থন দিলে, তেখেতসকলকো আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনতো তেখেতসকলৰ ভালপোৱা সহায় সহযোগিতাত বিপিএফ শ্ৰীৰামপুৰ সমষ্টিত পাব বুলি আৰু তেখেতসকলৰ জনসমৰ্থন সহায় সহযোগিতা লৈ আগন্তুক দিনতো কাম কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছোঁ। ইয়াৰ লগতে আজি আমি বিপিএফৰ কৰ্মীসকলে বিপিএফৰ প্ৰতিগৰাকী ব্যক্তিয়ে ৰাইজক যি বাণী প্ৰকাশ কৰিছিলোঁ, বাণী প্ৰচাৰ কৰিছিলোঁ যে বিটিচি সুৰক্ষিত একমাত্ৰ বিপিএফৰ হাতত আৰু বিপিএফৰ নেতা আগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেত বিটিচিৰ একমাত্ৰ আৰু অপ্ৰতিদ্বন্দ্বী নেতা, যিয়ে নেকি সদায় ৰাইজৰ কাৰণে চিন্তা কৰে, ৰাইজৰ কাৰণে কাম কৰে। তো এই কথাটো বিটিচিবাসী ৰাইজে আজি আস্থাত লৈ আজি যি জনসমৰ্থন দিলে, যি জনাদেশ দিলে, এই আগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ প্ৰতি যি ভালপোৱা প্ৰকাশ কৰিলে, এই ভালপোৱাৰ কাৰণে, এই জনসমৰ্থনৰ কাৰণে, এই জনাদেশৰ কাৰণে আমি শ্ৰীৰামপুৰ ব্লক বিপিএফৰ ফালৰ পৰা সমূহ বিটিচিবাসী ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতসকলকো কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু লগতে আজি আমাৰ বিপিএফ দলৰ পৰা যি 28টা পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচনত জয়যুক্ত হ'ল 28গৰাকী পাৰিষদ, প্ৰতিগৰাকী পাৰিষদকো শ্ৰীৰামপুৰ ব্লক বিপিএফৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতিগৰাকীক আমাৰ আন্তৰিক ভালপোৱা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ নেতৃত্বত আগন্তুক দিনত আগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যি সপোন, এই সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত কাম হ'ব বুলি আশা প্ৰকাশ কৰিছোঁ।